এই মুহূৰ্তত ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বাতৰি আপোনালোকৰ বাবে লৈ আহিছো। এই খবৰটোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে, কিয়নো উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কৃষক আৰু বিজেপিৰ কৰ্মীৰ মাজত আজি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে, য'ত ৮ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰে 4 গৰাকী কৃষক আৰু 3 গৰাকী বিজেপিৰ কৰ্মী বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো। লখিমপুৰৰ খেৰিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত এই ঘটনা সংঘটিত হৈছে। কৃষক আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হয়। কৃষকসকলে প্ৰতিবাদ কৰি আছিল আৰু তেতিয়া সংঘৰ্ষৰ সৃষ্টি হৈছে, য'ত ৮ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। কৃষক সংগঠনে দাবী উত্থাপন কৰিছে, বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ তেনীৰ পুত্ৰৰ গাড়ীয়ে মহতিয়াই লৈ গৈছিলে কৃষকক, য'ত 4 গৰাকীকৈ কৃষকৰ মৃত্যু হৈছে। এই ঘটনাক লৈ দেশজুৰি এই মুহূৰ্তত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰিছিল আৰু তেতিয়াই এই হিংসাত্মক ঘটনাৰ সংঘটিত হয়। অজয় মিশ্ৰৰ পদত্যাগ দাবী কৰিছে কৃষক সংগঠনে। অজয় মিশ্ৰ তেনীৰ পদত্যাগ তেওঁলোকে দাবী কৰিছে। তেওঁলোকে কৃষকসকলে কৈছে যে তেখেতৰ পুত্ৰৰ গাড়ীয়ে কৃষকক মহতিয়াই লৈ গৈছিলে, য'ত 4 গৰাকীকৈ কৃষকৰ মৃত্যু হৈছে। এয়া আমি আপোনালোকক এম্বিয়েন্সৰ সহায়ত দৃশ্যাংক দেখুৱাইছো, কি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিলে এই সমগ্ৰ অঞ্চলটোত, য'ত কেইবাখনো গাড়ীত অগ্নিসংযোগো কৰা হৈছে। গাড়ীয়ে কৃষকক মহতিয়াই লৈ গৈছিলে। এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছিলে, য'ত ৮ গৰাকীকৈ লোকৰ মৃত্যু হৈছে, 4 গৰাকীকৈ কৃষকৰ মৃত্যু হৈছে, 3 গৰাকীকৈ বিজেপিৰ কৰ্মীৰ মৃত্যু হৈছে, এগৰাকী চালকৰ মৃত্যু হৈছে। আৰু পৰিস্থিতি সেই অঞ্চলটোত অতিকৈ আজি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ লগত আন কিছু ফটোগ্ৰাফো আছে আৰু সম্ভৱ হলে 2 উইণ্ডৰ সহায়ত আমি আপোনালোকক এই দৃশ্যাংক দেখুৱাম। এয়া আমি আপোনালোকক সম্পাদিত ৰূপত এই মুহূৰ্তত এই দৃশ্যাংক দেখুৱাইছো। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত এই ঘটনা সংঘটিত হৈছিলে, য'ত 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। কৃষকসকলে অভিযোগ উত্থাপিত কৰিছে, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তেনীৰ পুত্ৰৰ গাড়ীয়ে কনভয়ে প্ৰতিবাদী কৃষকক মহতিয়াই লৈ গৈছিলে, য'ত 4 গৰাকীকৈ কৃষকৰ মৃত্যু হৈছে। আনহাতে এই সংঘৰ্ষত 3 গৰাকীকৈ বিজেপি কৰ্মীৰো মৃত্যু হৈছে। লখিমপুৰ খেৰিত ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে। বৰ্তমান সময়তো চেপা উত্তেজনাই বিৰাজ কৰি আছে আৰু কৃষক সংগঠনৰ ফালৰ পৰা এই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। আমি আপোনালোকক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত কিছু তথ্য দিবলৈ চেষ্টা কৰিম। আমি ডেস্কলৈ আহিম আৰু আমি আপোনালোকক দেখুৱাম যে কৃষক সংগঠনৰ তৰফৰ পৰা এই বিষয়ক লৈ এই মুহূৰ্তত কি কথা উল্লেখ কৰিছে। এই মুহূৰ্তত আমি টুইটাৰ হেণ্ডেললৈ লৈ যাব বিচাৰিছো। ৰাকেশ টিকেটে সমগ্ৰ বিষয়ক লৈ, কৃষকৰ নেতা ৰাকেশ টিকেটে এই সমগ্ৰ বিষয়ক লৈ ধাৰাবাহিকভাৱে টুইট কৰিছে, য'ত তেওঁলোকে লখিমপুৰ খেৰিৰ ঘটনাক লৈ কেইবাটাও কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, अपने हक के लिए हम मुगलों और फिरंगियों के आगे भी नहीं झुके। सरकार किसान की धैर्य की और परीक्षा ना ले। किसान मर सकता है पर डरने वाला नहीं है। सरकार होश में आए, किसान की हत्यारे के खिलाफ हत्या का मुकदमा दर्ज कर गिरफ्तारी सुनिश्चित करे। यह राकेश टिकेटर प्रथम ट्वीट। तार पिছত তেওঁ লিখিছে, किसानों से अपील है कि शांति बनाए रखे। जीत किसानों की ही होगी। सरकार होश में ना आए तो भाजपा के एक भी नेता को घर से नहीं निकलने दिया जाएगा। राकेश टिकेटे द्वितीय कथा उल्लेख करिছে। तृतीयते তেওঁ लिखिছে, सरकार होश तार पिछते आको लिखिছে, अपने हक के लिए किसान फायरिंग के आगे नहीं झुके। सरकार किसान की धैर्य का परीक्षा ना ले। किसान मर सकता है पर डरने वाला नहीं है। यह राकेश टिकेटर तृतीय ट्वीट। चतुर्थते लिखिছে, लखीमपुर खेरी में हुई घटना बहुत ही दुखद है। इस घटना ने सरकार की कूर और लोकतांत्रिक चेहरे के बारे में फिर से उजागर किया है। किसान आंदोलन को दबाने के लिए सरकार किस हद तक गिर सकती है, सरकार और सरकार में बैठे लोगों ने आज फिर बता दिया। और ধাৰাবাহিকভাৱে তেওঁ এইদৰে টুইট কৰিছে। সমগ্ৰ বিষয়ক লৈ কিষাণ একতা মৰ্চাৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে, য'ত তেওঁলোকে কিছু মুহূৰ্তৰ আগতে লখিমপুৰ খেৰিৰ ঘটনাক লৈ केंद्र सरकार की केंद्रीय राज्य गृह मंत्री अजय मिश्रा तेनी को तुरंत बर्खास्त करे। पदत्याग दाबी करिছে। मंत्री के बेटे आशीष और उनके साथी गुंडा पर तुरंत 302 हत्या की मुकदमा दर्ज हो और उसकी जांच सुप्रीम कोर्ट की निगरानी में उत्तर प्रदेश से बाहर हो। এয়া কিষাণ একতা মৰ্চাই কৈছে যে তেখেতৰ যি পুত্ৰ, কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, সমগ্ৰ বিষয়ক লৈ তদন্ত কৰাৰ উত্থাপন হৈছে। ৰাহুল গান্ধীয়ে এই মুহূৰ্তত টুইট কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ তৰফৰ পৰা টুইট কৰা হৈছে, যোনে ফাৰ্মাৰ প্ৰটেষ্টক হেশটেগ দি তেওঁ লিখিছে, जो इस अमानवीय नरसंहार को देखकर भी चुप है वो पहले ही मर चुका है, लेकिन हम इस बलिदान को बेकार
नहीं होने देंगे, किसान सत्याग्रह जिंदाबाद। राहुल गांधीर तरफर পৰা এই মুহূৰ্তত কংগ্ৰেছৰ নেতাগৰাকীয়ে টুইট কৰিছে, সমগ্ৰ বিষয়টোক লৈ তেওঁ টুইট কৰিছে। আমি পুনৰবাৰ আপোনালোকক জনাই আছো, কিন্তু এই সমগ্ৰ বিষয়ক লৈ দ্বিতীয়টো ব্ৰেকিং নিউজ আমি লৈ আহিছো। সমগ্ৰ বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। সমগ্ৰ ঘটনাক লৈ কেন্দ্ৰীয় গৃহৰ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰা তেনিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে কৃষকসকলেহে প্ৰথমতে শিলগুটিৰে আক্ৰমণ কৰিছিলে বিজেপি কৰ্মীক। তিনিগৰাকী বিজেপি কৰ্মীৰ এই আক্ৰমণত মৃত্যু হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে। এগৰাকী গাড়ী চালকৰো মৃত্যু হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে। এয়া কেন্দ্ৰীয় মন্ত্ৰীৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। সমগ্ৰ ঘটনাক লৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰা তেনিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে, য'ত তেওঁ উল্লেখ কৰিছে কৃষকে প্ৰথমতে আক্ৰমণ কৰিছিলে, তিনিগৰাকী বিজেপি কৰ্মী আৰু এগৰাকী গাড়ী চালকৰ ইয়াত মৃত্যু হৈছে। অভিযোগ প্ৰতি অভিযোগ আৰম্ভ হৈ গৈছে। আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম, দৃশ্যাংশ দেখুৱাই আছো, কিন্তু পুনৰবাৰ আমি ষ্টুডিঅ'লৈ আহিম। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো যে এয়া চাওক, কিছু মুহূৰ্তৰ আগতে কি কথা উল্লেখ কৰিছে, লখিমপুৰ খেৰীৰ এই ঘটনা লৈ তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে। MOS হোম অজয় কুমাৰ মিশ্ৰা টু PTI, 3 BJP members, 1 driver beaten to death by some elements in farmer protest in লখিমপুৰ খেৰী। কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে তিনিগৰাকীকৈ বিজেপিৰ কৰ্মী আৰু এগৰাকী চালকক কৃষকে মৰিয়াই হত্যা কৰিছে। বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে। তাৰপিছত তেওঁ লিখিছে, my son was not present at the place of লখিমপুৰ খেৰী incident, have video evidence। MOS হোম অজয় কুমাৰ মিশ্ৰা টু PTI। তেওঁ এই কথা উল্লেখ কৰিছে যে তেখেতৰ পুত্ৰ তাত উপস্থিত নাছিলে আৰু সেই কথা তেওঁৰ ভিডিঅ' এভিডেন্স আছে বুলি উল্লেখ কৰিছে। সমগ্ৰ বিষয়ক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ এই মুহূৰ্তত প্ৰকাশ কৰিছে। তাৰপিছত তেওঁ কৈছে, stones pelted on BJP workers' car which overturned, 2 persons came under it and died. BJP workers lynched after this, MOS AK Mishra and Lakhimpur Kheri incident। প্ৰথমতে কৃষকৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছিলে, গাড়ীখন বাগৰি গৈছিলে, দুগৰাকী বিজেপি কৰ্মী তেতিয়া তলত সোমাইছে আৰু তেওঁলোকক মৰিয়াই হত্যা কৰা বুলি উল্লেখ কৰিছে। গতিকে অভিযোগ প্ৰতি অভিযোগ আৰম্ভ হৈছে, কিন্তু এই লখিমপুৰ খেৰীত যি ঘটনা সংঘটিত হৈছে অতিকৈ ভয়াৱহ, 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো। আৰু এই যি ঘটনা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ঘটনা সংঘটিত হ'ল, বিজেপি কৰ্মী আৰু কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল, 8 গৰাকী লোকৰ মৃত্যু হৈছে, 4 গৰাকী কৃষকৰ মৃত্যু হৈছে। সমগ্ৰ অঞ্চলটোত ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছে। 3 গৰাকী বিজেপি কৰ্মী আৰু এগৰাকী চালকৰো মৃত্যু হৈছে। আৰু এই ঘটনাক লৈ আগন্তুক সময়ত দেশত যে ব্যাপক চৰ্চা হ'ব সেয়া সুনিশ্চিত। फोटो खींचो ज्यादा आगे ना जाओ, पीछे बढ़ो। बस करो। अरे आदमी गाड़ी चढ़ गई, तमाम आदमी बताओ लड़ गए।